পাইছে এই বৰগোলাই খেলপথাৰখনত ইতিমধ্যে 24 তাৰিখে মুখ্যমন্ত্ৰী অহাৰ কাৰণে তাৰ প্ৰস্তুতি ইতিমধ্যে চলি আছে। গতিকে আমি ভাবোঁ মুখ্যমন্ত্ৰীয়ে মাৰ্ঘেৰিটাখনৰ কাৰণে খুব সুন্দৰ বাৰ্তা কঢ়িয়াই আনিব আৰু সেই অভিলাষী আঁচনি মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি প্ৰায় 20,000 মহিলাই লাখপতি বাইদেউ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুত দিনতে ঘোষণা কৰিছিলে। তাৰে প্ৰথম কিস্তি 10,000 টকাকৈ 18,000 মহিলাক দিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াত আহি উপস্থিত হ'ব। গতিকে মই ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া এটা সমষ্টিত আহে তেতিয়াহ'লে নিশ্চয় এই সমষ্টিত উন্নয়নৰ দিশটো নিশ্চয় তেখেতে বিবেচনা কৰিব, তেখেতে চাব। আৰু মই যিহেতু দুবাৰকৈ এই সমষ্টিত এই ৰাইজৰ আশীৰ্বাদ লৈ পেলাই বিধায়ক হৈছোঁ, তেতিয়া মই নিশ্চয় মোক কি লাগতিয়াল আছে মই মুখ্যমন্ত্ৰীৰ ওচৰত নিশ্চয় উদযাপন কৰিম। আৰু মুখ্যমন্ত্ৰীয়ে যেনেকা আগতে আমাক প্ৰতিশ্ৰুতি দিছিলে যে মাৰ্ঘেৰিটা সমষ্টিত এইখিনি প্ৰকল্প আমি দিয়া হ'ব, সেইখিনি ইতিমধ্যে আমাৰ কাম চলি আছে, কিছুমান সম্পূৰ্ণ হৈছে। অহা বাৰৰ কাৰণেও আমি তেনেকুৱা প্ৰস্তুতি চলাই থৈছোঁ যে কি লাগে মাৰ্ঘেৰিটাৰ কাৰণে, স্কুল কলেজৰ দিশতে হওক, সকলো দিশতে হওক, খেল জগতৰ দিশতে হওক, সকলো ধৰণৰ এতিয়ালৈকে মই তৈয়াৰ কৰি থৈছোঁ। মুখ্যমন্ত্ৰী আহিলে মই আলোচনা কৰিম। মই ভাবোঁ মুখ্যমন্ত্ৰী মাৰ্ঘেৰিটা সমষ্টিলৈ আহিছে মানে মুখ্যমন্ত্ৰী আমাৰ ডেভেলপমেণ্টটো কৰি আনিছে। গতিকে আমি ভাবোঁ মাৰ্ঘেৰিটা সমূহ ৰাইজৰ সকাহ পোৱাকৈ, সমূহ ৰাইজে ইয়াত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ ৰাইজে সকাহ পোৱাকৈ বা সেইসকলৰ সমস্যা সমাধান হ'ব বুলি মই আশা কৰোঁ। 26 নিৰ্বাচন সমাগত এক প্ৰকাৰ নিৰ্বাচনী সভা বুলি ক'ব পাৰি নেকি? নিৰ্বাচনী সভা বুলি ক'ব পাৰি, কিন্তু মুখ্যমন্ত্ৰী য'তে যায় তেতিয়াই সভা কৰে। গতিকে আপোনালোকে দেখিছে 6-7 মাহ আৰু বাকী আছে আমাৰ ইলেকশ্যনৰ। যদি ভাবোঁ আমি ইলেকশ্যনৰ কাৰণে আহিছে, কিয় আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া এটা সমষ্টিলৈ আহে তেতিয়া সকলো ধৰণৰ কথা ওলায়, কিয় মুখ্যমন্ত্ৰীৰ কাৰ্যসূচী থাকে। কিয় মাৰ্ঘেৰিটালৈ আহিছে আজি উদ্যমিতা চেক বিতৰণ কৰিবৰ কাৰণে, কিন্তু মুখ্যমন্ত্ৰী আহিলে আমিও আশা কৰি থাকোঁ যে মুখ্যমন্ত্ৰীয়ে মাৰ্ঘেৰিটাত কিবা এটা দি যাব, মুখ্যমন্ত্ৰীয়ে মাৰ্ঘেৰিটাৰ ডেভেলপমেণ্টৰ কাৰণে চিন্তা কৰিব, মুখ্যমন্ত্ৰীয়ে আৰু অভিলাষী আঁচনিবিলাক গঠন কৰি আমাক জনাই যাব। গতিকে মুখ্যমন্ত্ৰী যেতিয়া আহিব তেখেতৰ মুখেদি নিশ্চয় আপোনালোকে শুনিবলৈ পাব মাৰ্ঘেৰিটাৰ কাৰণে কি কৰিব আৰু কি পৰিকল্পনা আছে, নিশ্চয় আপোনালোকে শুনিব। আৰু মই বিধায়ক হোৱাৰ কাৰণে মই বিধায়কে যিখিনি খুজিবলগীয়া থাকে বা তেখেতক ক'বলগীয়া থাকে সেইখিনি মই নিশ্চয় ইয়াত প্ৰস্তাৱ কৰিম।